নমস্কাৰ, তোমালোকে এতিয়া বৰ্তমান 10th এক্সাম শেষ হৈছে। এতিয়া তোমালোকে 11 আৰু 12ত নামভৰ্তি কৰিবা। তো তোমালোকে এতিয়া ভাবিছা যে হয়তো মই কোনটো ষ্ট্ৰীম ল'লে মোৰ ভাল হ'ব। তো মই তোমালোকক ক'ম যে তোমালোকে কোনটো ষ্ট্ৰীম ল'লে তোমালোকৰ ভাল হ'ব। তোমালোকক মই আজি এই ভিডিঅ'টোত কৈ দিম। তো চাই থাকিবা। মই তোমালোকক এইটোৱে ক'ব বিচাৰিছোঁ যে যিসকলে মানে অলপমান ভাল পাৰ্চেণ্টেজ লাভ কৰা, তেওঁলোকক মানে ঘৰৰ পৰা ফ'ৰ্চ কৰা যায় যে তোমাৰ ছায়েন্সে ল'ব লাগিব, তুমি কমাৰ্চে ল'ব লাগিব। কিন্তু তোমাৰ কথা কিছুমানে নাভাবিব পাৰে, পেৰেণ্টছ আছে কিছুমান এনেকুৱা। কিন্তু মই সেইটো নকওঁ, তোমালোকে যোনটো ভাল পোৱা তোমালোকে সেইটোৱে ল'বা বুলি মই আশা কৰিছোঁ। তোমালোকে যদি ছায়েন্স ষ্ট্ৰীমটো ল'ম বুলি ভাবিছা, তাততো তোমালোকৰ ফিজিক্স আৰু কেমেষ্ট্ৰি কম্পালচৰি থাকিবই। তাৰপিছত তোমালোকে মেথছ নহয় বোলো বায়'লজি ল'ব পাৰা, নহ'লে ইংলিছ আছামিজটো কমপ্লিট থাকিবই, অলৰেডি আছামিজ নহ'লে অলৰেডি থাকে। তো তোমালোকে কোনকেইটা ছাবজেক্ট লোৱা এতিয়াই তোমালোকে ভালদৰে চাই চিতি ল'বা, যাতে 12ত তোমালোকৰ খেলি মেলি নহয়। আৰু মই এটা কথাই ক'ম যে তোমালোকে যদি 12ৰ ফাইনেল এক্সাম কৰিম বুলি ভাবিছা, তোমালোকে ফাৰ্ষ্টতে 11খন ক্লিয়াৰ হ'বই লাগিব, কাৰণ বহুতো কনচেপ্ট 12ৰ লগত সংযোগ হৈ আছে। তো মই তোমালোকক কওঁ যে তোমালোকে 11টো মানে ইমানো ঘূৰি নুফুৰিবা, তোমালোকে টাইমত পঢ়া শুনা কৰিবা, তেতিয়া তোমালোকৰ ভাল ৰিজাল্ট হ'ব। যিসকল লোকে আৰ্টছ ল'ম বুলি ভাবিছে তেওঁলোকে ল'ব পাৰে। আৰ্টছটোতো অলপমান বেছি কষ্ট কৰিলেই মানে ভাল ফলাফল এটা আনিব পাৰি। তো তোমালোকে সেইটো ভাল হয়। আৰু যিসকলে কমাৰ্চ ল'ম বুলি ভাবি আছে তেওঁলোকৰো ভাল, তেওঁলোকে আগলৈ CA আদি বিভিন্ন ডাঙৰ ডাঙৰ জব পাবলৈ সক্ষম হ'ব পাৰে। তো তোমালোকে নিজৰ কেৰিয়াৰটো নিজেই বনাব লাগিব, নিজৰ কেৰিয়াৰটো তোমালোকে নিজে চুজ কৰিব লাগিব যে তোমালোকে কোনটো ষ্ট্ৰীম ল'বা আৰু আগলৈ কি কৰিবা। যদি তোমালোকৰ মেডিকেল লাইনত যাবৰ ইচ্ছা আছে তেনেহ'লে তোমালোকে ছায়েন্স ষ্ট্ৰীম ল'বই লাগিব। যদি তোমালোকৰ বিজনেছ, তো আজিৰ ভিডিঅ'টো এইখিনিতেই। তোমালোকে ভয় খাই নাথাকিবা ইমান ৰিজাল্টক লৈ। ৰিজাল্টটো তোমালোকৰ ভালেই হ'ব। শুনিছোঁ এবাৰ তোমালোকৰ বহুত গ্ৰেছ মাৰ্ক দিছে আৰু বহুতকে পাছ কৰাই দিছে। তোমালোকৰ ৰিজাল্ট ভাল হওক তাৰে আশাৰে আজিলৈ ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ। যদি তোমালোকৰ কিবা ডাউট থাকে, কিবা যদি ছাবজেক্টৰ কিবা সুধিব লগা আছে, মোক ডাইৰেক্ট কমেণ্ট কৰি মই ডাইৰেক্ট তোমালোকৰ ৰিপ্লাই দিম। তো তোমালোকৰ ভিডিঅ'টো যদি চাই অকণমান হ'লেও হেল্প হৈছে তেনেহ'লে ছাবস্ক্ৰাইব কৰি দিবা নিজৰ দাদা বুলি।